Hi everyone, welcome to the channel. আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিম এডভান্স মেথছ সাবজেক্টটো কিদৰে পঢ়িব লাগে ফৰ HSLC 2026 এডভান্স মেথছ সাবজেক্টটো বহুতে টান পায় কিন্তু মই যিখিনি আইডিয়া দিম সেইখিনি ইউজ কৰি যদি তোমালোকে পঢ়া তোমালোকেও এটা ভাল নম্বৰ লাভ কৰিবা পোনপ্ৰথমে কৈ থওঁ এই ভিডিঅ'টো তোমালোকে কিয় চাব লাগে প্ৰথম কথা যোনজন মানুহে তোমালোকৰ আগত কথা কৈ আছে তেওঁ নিজেই আজিৰ পৰা 10 বছৰ আগতে 2015 চনত HSLC পৰীক্ষাত এডভান্স মেথছত 99 মাৰ্কছ পাবলৈ সক্ষম হৈছিল ইয়াৰ উপৰি যোৱা 5 বছৰত মই যিমান ষ্টুডেণ্টক গাইড কৰিছোঁ বহুতে এডভান্স মেথছত 100 মাৰ্কছ পাইছে তাৰ উপৰি এগৰাকী ষ্টুডেণ্টক মই ঘৰত গৈ পেলাই টিউচন কৰিছিলোঁ 2021 চনত তেতিয়া মেট্ৰিক পৰীক্ষাত তেখেতে সেই ষ্টুডেণ্টগৰাকীয়ে এডভান্স মেথছত 100 মাৰ্কছ পাবলৈ সক্ষম হৈছিল যিজনী ছোৱালী এডভান্সত ভয় খায় আগতে তাইক মই এনেকুৱা লেভেলত পঢ়াইছোঁ মানে আৰু সেইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ছাকচেছ যে তাইক মই এডভান্সত 100 পোৱাব সক্ষম হৈছিলোঁ গতিকে তোমালোককো মই কিছুমান গাইডেন্স দিম ভিডিঅ'টো শেষলৈকে চাবা পোনপ্ৰথমে কৈ থওঁ এডভান্স মেথছ একো টান বস্তু নহয় সবেই টান বুলি ভাবে এডভান্স মেথছ টান কিয় তুমি এডভান্স মেথছত চাবা বহুত টান কুৱেশ্যন এক্সামত খতমেই নহয় এইটো এটা বহুত ডাঙৰ কথা এডভান্স মেথছ পৰীক্ষাত সবৰে কৰি খতমেই নহয় সেইটো সবৰে কমপ্লেইন থাকে মেথছ শেষ হৈ যায় কিন্তু এডভান্স খতম নহয় কিয় কাৰণ টান বুলি ভাবে সবেই ভালকৈ প্ৰেক্টিছ নকৰে তো তাৰ কাৰণে পোনপ্ৰথমে এডভান্স মেথছত টাইম তোমালোকে যাতে ৱেষ্ট নহয় ঠিক আছে সময় মূৰত যাতে পৰীক্ষাত গৈ 2-3টা প্ৰশ্ন এৰি আহিবলগীয়া নহয় তাৰ বাবে তোমালোকে কি কৰিবা প্ৰেক্টিছ এতিয়াৰ পৰা কৰিব লাগিব ক'ৰ পৰা কৰিবা তোমালোকে হাফ ইয়াৰলি হৈ গ'ল ঠিক আছে হাফ ইয়াৰলি বিভিন্ন ধৰণৰ পেপাৰবিলাক পালা বা আগৰ তোমালোকে টেষ্ট পেপাৰ চাবা বা কুৱেশ্যন বেংকত কুৱেশ্যন পাবা সবতে কুৱেশ্যনৰ ভাণ্ডাৰ সবতে আছে তুমি কি কৰিবা যিকেইটা চেপ্টাৰ তোমাৰ পঢ়ি হৈ গ'ল তুমি কি কৰা সেই চেপ্টাৰকেইটাৰ কুৱেশ্যনখিনি উলিয়াই নিজে লিখি প্ৰেক্টিছ কৰা ডেইলি ঠিক আছে যিমান এডভান্স সপ্তাহত যদি কাৰোবাৰ এডভান্স মেথছ টান লাগে মই আজি কৈ থৈছোঁ সপ্তাহত 3 দিন এডভান্স মেথছ কৰা ৰাতি 3 দিন ডেইলি 3-4 ঘণ্টাকে 3 দিন সপ্তাহত এডভান্স মেথছ কৰা তুমি চাবা কিমান ইম্প্ৰুভ হৈ যাব তোমালোকৰ এতিয়াও 3 মাহ সময় আছে বহুতখিনি ইম্প্ৰুভ হৈ যাব যিখিনি চেপ্টাৰ কমপ্লিট হ'ল তুমি সেইখিনি লিখি প্ৰেক্টিছ কৰা কুৱেশ্যনবিলাক তো বহুতে এনেকুৱা ভাবিব পাৰে যে মই এডভান্স চব খতম পুৰা বিন্দাছ বহি আছা পৰীক্ষাত গৈ চাবা তোমাৰ লিখিবই সময় নহয় বহুতৰ হাফ ইয়াৰলি কিছুমানে হয়তো দেখিছা লিখিবই সময় নহয় এডভান্স মেথছ কিয় কাৰণ তুমি প্ৰেক্টিছ কৰা নাই লিখি মই আকৌ কৈছোঁ লিখি প্ৰেক্টিছ কৰা এডভান্স মেথছ কৰি প্ৰেক্টিছ কৰা তুমি কুৱেশ্যনটো দেখিলা মুখত চালা যে এইটো কুৱেশ্যন মই কৰিব পাৰোঁ তো নকৰিবা তেনেকুৱা কৰি যদি তুমি এৰি থৈ আহা বা মানে পঢ়ি থাকোঁতে ধৰ কুৱেশ্যনটো চালা এক্সাৰচাইজত এইটো কুৱেশ্যন মই ধুনীয়াকৈ কৰিব পাৰিম পৰীক্ষাত তো কৰিব পাৰিম বুলি থৈ দিয়া কিন্তু মই কি কৰিছিলোঁ সেই কুৱেশ্যনটো নিজে লিখি প্ৰেক্টিছ কৰিছিলোঁ তেতিয়া কি হয় মই গম পাম যে এইটো কুৱেশ্যনত টাইম লাগে কাৰণ এডভান্স মেথছত সঁচা কথা কৰোঁতে টাইম লাগে সেইবাবে আমি লিখি প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে আমাৰ টাইমটো পৰীক্ষাত মেকআপ হ'ব ঠিক আছে তো আকৌ কৈছোঁ সেইটো মনত ৰাখি লোৱা ছেকেণ্ড কথা কি যে আমি এডভান্স মেথছত কি পঢ়িব লাগে মই কৈছোঁ কিতাপখনত থকা মেইন বুকখনৰ বাহিৰে একো এক্সট্ৰা পঢ়িব নালাগে কাৰণ এডভান্স মেথছৰ অলৰেডি চিলেবাছ বহুত বেছি হয় তো তুমি যদি আৰু বেলেগ কিতাপ পঢ়িব যোৱা ৰেফাৰেঞ্চ তোমাৰ এনেও মাথাৰ ওপৰে যাব চব তো মই কি কৈছোঁ শুনিবা এডভান্স মেথছৰ কিতাপখনত পোনপ্ৰথমে তুমি কেনেকৈ পঢ়িবা চোৱা চেপ্টাৰ এটা উলিয়ালা চেপ্টাৰটো তুমি বুজিব লাগিব এতিয়া বুজিবৰ কাৰণে হয় তুমি টিউচনত বুজিছা নহয় তুমি স্কুলত বুজিছা নহয় তুমি ভিডিঅ' চাই বুজিছা য'ৰ পৰাই নুবুজা তোমাৰ কথা সেই বুজাৰ পিছত সেই চেপ্টাৰটোৰ তুমি কি কৰিবা এক্সাম্পলবিলাক ছল্ভ কৰা প্ৰত্যেকটো এক্সাম্পল ছল্ভ কৰিবা হা এটা কুৱেশ্যনো এৰি নিদিবা এনেকুৱা নাভাবিবা যে এইটো এক্সাম্পলৰ এনচাৰ কিতাপত আছে চাই কৰি ল'ম হৈ যাব তুমি এক্সাম্পলটো প্ৰশ্নটো কিতাপত চাই নিজে বহীত লিখি প্ৰেক্টিছ কৰা যে কৰিব পাৰিছা নাই ঠিক আছে সিমিলাৰলি এক্সাৰচাইজত যাবা এক্সাৰচাইজৰ প্ৰতিটো কুৱেশ্যন নিজে লিখি প্ৰেক্টিছ কৰা যে কৰিব পাৰিছা নাই তেনেকৈ কৰা সেম টাইপৰ হ'লে 2-3টা এৰি দিব পাৰে সেনেকুৱা একো কথা নহয় কিন্তু মেক্সিমাম কুৱেশ্যন নিজে লিখি তেনেকৈ চোৱা হ'ল তাৰপিছত কিছুমান চেপ্টাৰত কিছুমান থিয়ৰিম থাকে উপপাদ্য সেই উপপাদ্যবিলাক প্ৰুফ কৰা থাকে তাত সেই প্ৰুফ কৰা উপপাদ্যবিলাকো নিজে লিখি প্ৰেক্টিছ কৰা তেতিয়াহে তুমি গম পাবা তুমি কিমান পানীৰ মাছ গম পালা এইখিনি হৈ যোৱাৰ পিছত এটা চেপ্টাৰ এক্সাম্পল এক্সাৰচাইজ আৰু থিয়ৰিম উপপাদ্য এই 3টা হৈ যোৱাৰ পিছত তুমি কুৱেশ্যন বেংকখন উলিয়াবা কুৱেশ্যন বেংকৰ চব কুৱেশ্যন কৰি থকা দৰকাৰ নাই মই আকৌ কৈছোঁ ঠিক আছে সময় নহ'বগৈ নহ'লে তোমালোকক পঢ়ি কি কৰিবা প্ৰিভিয়াছ ইয়াৰ যিকেইটা কুৱেশ্যন আগতে যিকেইটা কুৱেশ্যন আহি গৈছে মানে মেট্ৰিকত সেই কুৱেশ্যনকেইটা সেই পাৰ্টিকুলাৰ চেপ্টাৰটোৰ সেই কুৱেশ্যনকেইটা প্ৰেক্টিছ কৰা মেক্সিমাম টাইমত চাবা সেই কুৱেশ্যনকেইটা কিতাপৰ পৰাই অহা হ'ব তো সেইকেইটা তুমি নকৰিলে হৈ যায় ছেম কুৱেশ্যন দুবাৰ কৰি থাকিব দৰকাৰ নাই নতুন যদি কিবা কুৱেশ্যন পাইছা সেইটো কৰিবলৈ চেষ্টা কৰা ঠিক আছে লাষ্ট কথা এডভান্স মেথছত চবেই ভাবে কিবা এটা কুৱেশ্যন টান পালা কাৰণ টান কুৱেশ্যন বহুত থাকে চবেই ভাবে এই টান কুৱেশ্যনটো আমি এৰি দিওঁ বাকী কুৱেশ্যনকেইটা পঢ়োঁ তুমি পৰীক্ষাত গৈ চাবা সেই টান কুৱেশ্যনটোৱে আহি যাব তো গতিকে কৈছোঁ এডভান্স মেথছত এটা কুৱেশ্যনো তুমি স্কিপ নকৰিবা সেয়া লাগিলে এক্সাম্পল হওক এক্সাৰচাইজ হওক থিয়ৰিম হওক চব বস্তু ভালদৰে পঢ়া চেপ্টাৰ ৱাইজ যদি মই কওঁ চেপ্টাৰটো সংহতি
ধুনীয়াকৈ তুমি ডায়েগ্ৰামবিলাক চাবা সংহতি প্ৰুফ কৰা কিছুমান আছে সংহতিৰ লবিলাক যে প্ৰুফ কৰা থাকে সেইখিনিও চাবা তাৰপিছত তোমাৰ এন এ ইউনিয়ন বি যোনটো ফৰ্মুলা তাৰ পৰা কিছুমান কুৱেশ্যন আহে সেই নাম্বাৰ উলিওৱা কিছুমান সেইখিনি চাবা ঠিক আছে কমপ্লেক্স নাম্বাৰত আহিলোঁ কমপ্লেক্স নাম্বাৰ তুমি পলাৰ ফৰ্মটো ভালকৈ চাবা ধ্ৰুৱীয় আকাৰত লিখাটো তাৰপিছত কমপ্লেক্স নাম্বাৰৰ মান উলিওৱা যোনটো জেড আৰু মাপাংক কোণাংক এইবিলাক উলিওৱা কোণাংকৰ 4টা বেলেগ বেলেগ কোৱাড্ৰেণ্টত বেলেগ বেলেগ হয় ন সেই বস্তুটো কনচেপ্টটো ভালকৈ বুজি ল'বা ঠিক আছে তো সেইখিনি প্ৰেক্টিছ কৰিবা তাৰপিছত লগ চেপ্টাৰটো তেনেকৈ লগ চেপ্টাৰটোৰ পৰা ইমান টান কুৱেশ্যন নাহে লগ উলিওৱাটো শিকি লোৱা আৰু লগ টেবুল কেনেকৈ ব্যৱহাৰ কৰে পৰীক্ষাত লগৰ কিবা এটা ভেলু দি দিব সেইটো ভেলু ইউজ কৰি কুৱেশ্যন কৰিব লাগিব তো সেনেকুৱা ধৰণৰ তো লগৰ কাৰণে তোমালোকে কিতাপতকৈ বেছি প্ৰিভিয়াছ আই কুৱেশ্যনখিনি পেলাই চাবা যে তাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে পৰীক্ষাত গৈ কেনেকুৱা প্ৰশ্ন আহে ঠিক আছে লগ চেপ্টাৰটোৰ কাৰণ কিতাপত কিছুমান বস্তু তোমাৰ দিয়া নাথাকিব পাৰে লগত তো পৰীক্ষাত কেনেকৈ বস্তু দি দিয়ে আৰু তাৰ পৰা কি উলিয়াব লাগে লগ চেপ্টাৰটো ফাৰ্ষ্ট PYQখিনি কিন্তু কৰিবাই ঠিক আছে তাৰপিছত মেথমেটিকেল ইণ্ডাকশ্যন নে কিবা এটা চেপ্টাৰ আছিলে মই পাহৰিছোঁ বহুত দিন পঢ়োৱা নাই তাৰপিছত জ্যামিতিখিনি ভালকৈ চাবা পূৰা উপপাদ্য থিয়ৰিম চব জ্যামিতি চব প্ৰুফ কৰা ত্ৰিগোণমিতিত আহোঁ ত্ৰিগোণমিতি কৰি মজা লাগে ভালকৈ পঢ়িবা ত্ৰিগোণমিতি A+B যোনকেইটা চাইন A+B কছ A+B এই প্ৰুফ কৰা কেইটা যে ডায়েগ্ৰাম বনাই যে প্ৰুফ কৰে সেইকেইটাও চাবা আমাৰ এবাৰত আহিছিলে এতিয়া আহিছে নে নাজানো কিন্তু আগতে বহুত আহে সেইটো তো সেই প্ৰত্যেকটো A+B ফৰ্মুলা প্ৰুফ কৰা চাবা তাৰপিছত এক্সাৰচাইজ এক্সাম্পল গোটেইখিনি চাবা ত্ৰিগোণমিতি আৰু লাষ্টত আহে ষ্ট্ৰেইট লাইন চেপ্টাৰটো মজা চেপ্টাৰ হয় প্ৰত্যেকটো ফৰ্ম ইকুৱেশ্যন উলিয়াব লাগে প্ৰত্যেকটো ফৰ্মৰ ইকুৱেশ্যনকেইটা কেনেকৈ প্ৰুফ কৰিছে প্ৰুফ কৰা কেইটা চাবা তাৰপিছত সেই ফৰ্মটোৰ পৰা তুমি কুৱেশ্যন এনচাৰ কৰিব চেষ্টা কৰিবা ষ্ট্ৰেইট লাইনৰ মজা এটা বস্তুৱে হয় যে এটা ফৰ্মুলা এটা ফৰ্ম আছিলে যোনটো তোমাৰ y - y1 = mx - x1 ন সেই ফৰ্মুলাটোৰ পৰা বাকীকেইটা ফৰ্মুলা ডিৰাইভ হৈছে তো সেইটো জানিলে বাকীকেইটা তুমি কৰিব পাৰিবা চিমিলাৰলি আৰু এটা আছিলে x/a + y/b = 1 ঠিক আছে সো এইকেইটা পাৰ্টিকুলাৰ যিকেইটা ৰেখাৰ সমীকৰণ এইকেইটা তোমালোকে কেনেকৈ প্ৰুফ কৰিছে চাবা আৰু প্ৰত্যেকটো সমীকৰণ তুমি মনত ৰাখিবা আৰু অভিলম্ব আকাৰৰ এটা সমীকৰণ আছিলে তাৰ উপৰি এটা ইকুৱেশ্যন দি দিব সেই ইকুৱেশ্যনটো মানে সেই ইকুৱেশ্যনটোৰ পৰা তুমি গৈ পেলাই এইটো পাৰ্টিকুলাৰ ফৰ্মত উলিয়াব লাগে ধৰা এটা দি দিলে কিবা এটা কৈছোঁ তো x + 9y = 10 দিলে তুমি সেই ইকুৱেশ্যনটো নি পেলাই ক'লে যে তোমাক অভিলম্ব আকাৰৰ সমীকৰণত নিয়া তো কেনেকৈ বনাই সেই বস্তুটো চাবা ৰিভাৰ্ছ বস্তুটো চাবা ঠিক আছে সেইটো মই ক'লোঁ এক্সাম্পল এক্সাৰচাইজ চব বস্তু তেনেকৈ চাবা ভালদৰে পঢ়া মই তোমালোকৰ লগত আছোঁ সদায় কিবা গাইডেঞ্চ লাগিলে কিবা ভিডিঅ' লাগিলে কমেণ্ট কৰিবা মই তোমালোকক মানে যিমান পাৰোঁ চেষ্টা কৰিব